হ্যালো স্টুডেন্ট, আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা বিষয়সমূহ হ'ল লম্বন কি, আধাৰ কি, লম্বন কোণ কি। এই লম্বন পদ্ধতিৰে গ্ৰহ উপগ্ৰহৰ দূৰত্ব আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰি, লম্বন পদ্ধতিৰে তৰাবোৰৰ দূৰত্ব আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰি। আমি জানো পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান, আমি জানো 3,82,384 কিলোমিটাৰ। তো আমি চন্দ্ৰত নোযোৱাকৈ কেনেকৈ জানিব পাৰিলো আমি পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান, এইবাৰ বিষয়ে মই আজিৰ এইটো ভিডিঅ'ত আলোচনা। The topics to be covered today are parallax, basis, parallactic angle. How can we measure the distance of planet or moon with the help of parallax method? How can we measure the distance of a star with the help of parallax method? Even though we are not reach to the surface of the moon, then also we are able to know the distance of the moon from the earth. How is it possible? Today I am going to discuss in this video. Let's start parallax method. Before going to discuss about parallax method, what is parallax, you have to know. এতিয়া এইটো ব্যাকগ্ৰাউণ্ড, মই ইয়াত পেন এটা ৰাখিছোঁ। এতিয়া এই পেনটো তোমালোকে চাই আছা, কিন্তু ইয়াৰ ব্যাকগ্ৰাউণ্ড কোনটো? বৰ্ডটো ব্যাকগ্ৰাউণ্ড। তো তোমালোকে এটা চকু বন্ধ ৰাখা আৰু এইটো তোমালোকে চোৱা, কি দেখিবা? যদি তোমালোকে লেফট চকুৰে চাইছা, ইয়াত চাইছা, এতিয়া লেফট চকুটো বন্ধ কৰি দিয়া, ৰাইট চকু দি আকৌ এইটো চোৱা, কি দেখিলা? এতিয়া বাৰে বাৰে লেফট আৰু ৰাইট চকু এবাৰ কৰি, এবাৰ লেফট দেখিলা, এবাৰ ৰাইট দেখিলা, এবাৰ লেফট দেখিলা, এবাৰ ৰাইট চকুৰে এই পেনটো দেখিলা, কি হ'ল? এইটো এনেকৈ মুখ কৰা দেখা পাবা, কিন্তু বাস্তৱত এইটো কিন্তু মুখ কৰা নাই। তোমাৰ চকু দুটা এতিয়া পৰ্যবেক্ষণ বিন্দু। Now your both eyes are the observing point and you are observing this pen and this is the object, okay, and this is the background. When you are changing your eyes, when you are changing your observing points, then the position of the pen appears to change, but actually it is not changed. Your observing points are changing. তার মানে পর্যবেক্ষণ বিন্দু মানে তোমালোকৰ চকু দুটা পর্যবেক্ষণ বিন্দু যদি সলনি কৰা, তেনেহলে বস্তুটোৰ অৱস্থানৰ আপাত পৰিৱৰ্তন হোৱা যেন লাগে, কিন্তু বাস্তৱ ক্ষেত্ৰত পৰিৱৰ্তন হোৱা নাই। ইয়াকে প্যারাল্যাক্স লম্বন বলে। The apparent change in the position of the object when the observing points are changing, it is known as parallax. তার মানে এনেকৈ ধৰিবা, লেফট চকুটো ৰাইটেদি দেখিবা, আকৌ লেফটেদি দেখিবা, আকৌ ৰাইটেদি দেখিবা, আকৌ লেফটেদি দেখিবা, আকৌ ৰাইটেদি দেখিবা। কেনেকুৱা দেখিবা? পেনটো এনেকৈ মুভ কৰিছে, কিন্তু ব্যাকগ্ৰাউণ্ডটো মুভ কৰা নাই। কিন্তু তোমালোকৰ এইটো চকু আৰু এইটো চকু, এবাৰ এইটোতে দেখিলা, এইটো পৰ্যবেক্ষণ বিন্দু, আবার এইটুতে দেখিলা এইটু পর্যবেক্ষণ বিন্দু,
আর এইটো হল তোমালোকৰ বস্তুটো তোমালোকে পৰ্যবেক্ষণ বিন্দু চেঞ্জ কৰিলে এনেকৈ পৰ্যবেক্ষণ বিন্দু চেঞ্জ কৰিলে বস্তুটোৰ অৱস্থানৰ আপাত পৰিৱৰ্তন হোৱা যেন লাগে কিন্তু বাস্তৱ ক্ষেত্ৰত হোৱা নাই ইয়াকে লম্বন বলে বুজিছা তার মানে এইটো হল অবজেক্ট মানে বস্তু এইটো হল তোমালোকৰ চকু ঠিক আছে যেতিয়া এইটোতে দেখিবা এই অবজেক্টটোৰ এনেকৈ অ্যাপারেন্ট চেঞ্জ হ'ব মানে অবস্থান পৰিৱৰ্তন হ'ব কিন্তু একচুয়ালি হোৱা নাই ইয়াকে কি কোৱা হয় লম্বন বা প্যারাল্যাক্স বলে তার মানে বস্তুর পর্যবেক্ষণ বিন্দুর লিখি নিদু এনে বুঝাই দিও এই দুটা হল পর্যবেক্ষণ বিন্দু মানে তোমার চকু এতিয়া চকু দুটা পর্যবেক্ষণ বিন্দু হলনি করিলে এই লক্ষ্য বস্তুটোৰ স্থানৰ আপাত পৰিৱৰ্তন হোৱা যেন লাগে মানে এনেকৈ পৰিৱৰ্তন হোৱা যেন লাগে কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু হোৱা নাই ইয়াকে লম্বন বলে the apparent change in the position of the object when the observing points are changing is called parallax so this is পর্যবেক্ষণ বিন্দু এইটো একটা পর্যবেক্ষণ বিন্দু ঠিক আছে the distance between the two observing points is called basis তার মানে basis অসমীয়াত কোৱা হয় আধাৰ এইটো হল b কি বুলি কোৱা হয় এইখিনি দূৰত্ব b বুলি কোৱা হয় বুজিছা তো মই কি বুজাব খুজিছিলো এটা এনেকৈ দিলা এটা চকু এনেকৈ দেখিলা আৰু খুলিলা আৰু বন্ধ কৰিলা আকৌ এইটো খুলিলা এইটো বন্ধ কৰিলা কি দেখিবা পেনটো এনেকৈ মুভ কৰিছে কিন্তু ৰিয়েলত মুভ কৰিছে নেকি কৰা নাই তাৰ মানে কি পর্যবেক্ষণ বিন্দুর স্থান পরিবর্তন করিলে লক্ষ্য করা বস্তুটোৰ স্থানৰ আপাত পৰিৱৰ্তন হোৱা যেন লাগে বাস্তৱ ক্ষেত্ৰত কিন্তু পৰিৱৰ্তন হোৱা নাই ইয়াকে লম্বন বলে the apparent changing in the position of an object when the observing points are changing is called parallax and the distance between two observing points মানে তোমার চকু দুটা এই ক্ষেত্ৰত তোমাৰ চকু দুটাৰ মাজৰ দূৰত্ব বেসিস বা অসমীয়াত আধাৰ কোৱা হ'ব পৰ্যবেক্ষণ বিন্দুৰ মাজৰ দূৰত্ব আধাৰ বলে ইংলিছত বেসিস কয় এতিয়া এই পর্যবেক্ষণ বিন্দু কেইটা দুটা তারপরে দুটা দৃষ্টি রেখা অঙ্কন করিল এইটো দৃষ্টি রেখা পর্যবেক্ষণ বিন্দু দুটার পরা যোৱা দৃষ্টি রেখা দুটায় পর্যবেক্ষণ বিন্দুর পরায় যোৱা দৃষ্টি রেখা দুটায় লক্ষ্য বস্তুটো যি কোণ করে সেই কোণক লম্বন কোণ বলে the angle subtended by the two line of sight from two observing points is called parallactic angle বা parallax angle parallax angle অসমীয়াত কোৱা হয় লম্বন কোণ কিমান থিটা এতিয়া বুজিলা
মই নোটবিলাক PDF দি দিছোঁ, তাত চাই ল'বা। লম্বন বুজিলা, বেচিছ বুজিলা মানে আধাৰ, আৰু লম্বন কোণো বুজিলা মানে পেৰালেক্টিক এংগেল। এতিয়া নেক্সট তোমালোকে এইটো দেখিছা, এইটো এখন গাড়ীৰ খিৰিকী, আৰু পিছপিনে পাহাৰ পৰ্বত, আৰু এইডাল এডাল গছ। আমি গাড়ীৰ খিৰিকীৰে এই গছডালক আমি লক্ষ্য কৰিম, ঠিক আছে। আচ্ছা, এতিয়া দেখা, তাৰমানে গাড়ীত তোমালোকে বহি আছা, তোমালোকে অবজাৰ্ভাৰ মানে পৰ্যবেক্ষক। এই গছটো তোমালোকে লক্ষ্য কৰিবা, তাৰমানে এইটো নিয়াৰ অবজেক্ট। গছৰ পিছপিনে যিবিলাক চিত্ৰ দেখা পাবা সেইবিলাক হ'ল ডিষ্টেন্ট বেকগ্ৰাউণ্ড। এতিয়ালৈকে তোমালোকে গতি কৰি আছা, তো এই অবজেক্টটোও কিন্তু গতি কৰি আছে, কিন্তু পিছফালে বেকগ্ৰাউণ্ডটো কিন্তু গতি কৰা নাই। সেইটোকে কি কোৱা হয়? লম্বন কোৱা হয়। তাৰমানে এই যে ইয়াত থাকোতে ইয়াত থাকিল, ইয়াত থাকোতে গছডাল ইয়াত দেখিলা, ইয়াত থাকোতে গছডাল ইয়াত দেখিলা, কিন্তু গছডালৰ অৱস্থানটো পৰিৱৰ্তন হোৱা নাই। তোমালোকৰ অৱস্থান পৰিৱৰ্তন হৈছে কাৰণে গছডালৰ অৱস্থানৰ আপাত পৰিৱৰ্তন হৈছে সেই বেকগ্ৰাউণ্ড সাপেক্ষে, কিন্তু বেকগ্ৰাউণ্ডটোৰ কিন্তু পৰিৱৰ্তন হোৱা নাই। ইয়াকে লম্বন বা প্যারালেক্স বলে, বুঝিছা? এই যে ইয়াত আছে, তোমালোকে এতিয়া গতি ইয়াৰ পৰা এইখিনিত আহিবা, তেতিয়া গছডাল পিছপিনে গৈ আছে, কিন্তু গছডালৰ অৱস্থান কিন্তু পৰিৱৰ্তন হোৱা নাই, আৰু বেকগ্ৰাউণ্ডৰ অৱস্থানৰ পৰিৱৰ্তন হৈছে, তোমালোকৰ পৰিৱৰ্তন হৈছে। মানে পৰ্যবেক্ষকৰ অৱস্থান পৰিৱৰ্তন কৰিলে লক্ষ্য কৰা বস্তুৰ অৱস্থানৰ আপাত পৰিৱৰ্তন হয়, কিন্তু পিছপিনে থকা বেকগ্ৰাউণ্ডৰ পৰিৱৰ্তন নহয়। ইয়াকে লম্বন বলে। আচ্ছা, সূৰ্য চাৰিওফালে পৃথিৱী পৰিভ্ৰমণ কৰি আছে। এই পিছপিনে দুৰন্ত মানে দূৰত থকা তৰা, আৰু এইডাল এডাল দেখিছা, এইডাল হ'ল ওচৰত থকা তৰা, ঠিক আছে। তোমালোকে এটা চকু বন্ধ কৰি এটা চকু তোমালোকে চালে দেখা পাবা। টেলিস্কোপৰ সহায়ত যদি তোমালোকে এটা চকু খুলি দিলা, এটা চকু বন্ধ কৰি দিলা, দেখিবা তৰাডাল ইফাল ইফাল কৰিব, কিন্তু দূৰত থকা তৰাবিলাকৰ অৱস্থান একে থাকিব। এই সূৰ্য, পৃথিৱী, এতিয়া এইবোৰ হ'ল দূৰত থকা তৰা, এইটো হ'ল ওচৰত থকা তৰা। এতিয়া পৃথিৱীৰ পৰা আমি এই তৰাটো চাম। যেতিয়া পৃথিৱী এই অৱস্থানৰ পৰা চাম, তেতিয়া তোমালোকৰ বেকগ্ৰাউণ্ডৰ তৰাবোৰ অৱস্থান একে থাকিব। তাৰমানে ডিচেম্বৰত ধৰা ইয়াৰ পৰা চালো, তাৰপিছত জুনত ইয়াত আহিলা, তো বেকগ্ৰাউণ্ড তৰাবোৰৰ অৱস্থান একে থাকিব, ঠিক আছে। কি অৱস্থান পৰিৱৰ্তন হ'ল? কি অৱস্থাৰ পৰিৱৰ্তন হ'ল? পৰ্যবেক্ষকৰ। তোমালোকে ডিচেম্বৰত ইয়াত আহিছিলা, ইয়াত আছিলা, মানে পৃথিৱী ইয়াত আছিল। জুনত মানে 6 মাহ পিছত পৃথিৱী ইয়াত আহিল। যেতিয়া ডিচেম্বৰত আমি ইয়াৰ পৰা তৰাটোক লক্ষ্য কৰিছো, তেতিয়া সেই তৰাটোৰ অৱস্থান ইয়াত আছিলে, ঠিক আছে। তাৰপিছত 6 মাহ পিছত পৃথিৱী ইয়াৰ পৰা এইখিনিত গ'ল, তেতিয়া আকৌ তৰাটো আমি আকৌ
তৰাটো আকৌ আমি পৃথিৱীৰ পৰা লক্ষ্য কৰিলো ওচৰত থকা তৰাটো দূৰত তৰাবোৰ অৱস্থান পৰিৱৰ্তন নহয় তেতিয়া তোমালোকৰ তৰাৰ অৱস্থান তেতিয়া তোমালোকে এই যিটো তৰা লক্ষ্য কৰিছিলা আগতে যিটো ইয়াত আছিলে এইবাৰ সেই তৰাটো কত গুচি গ'ল এইখিনিত গুচি গ'ল বুজিছে না মোৰ কথাটো এই যে বুজা ইয়াত আছিলে ডিচেম্বৰত ঠিক আছে ঠিক আছে তেতিয়া দেখা ইয়াৰ পৰা তাৰমানে ডিচেম্বৰত ইয়াত আছিলে জুনত ইয়াত গুচি গ'ল বুজিছা কিন্তু ব্যাকগ্ৰাউণ্ড তৰাবোৰৰ অৱস্থান পৰিৱৰ্তন হোৱা নাই ব্যাকগ্ৰাউণ্ড তৰাবোৰৰ অৱস্থান পৰিৱৰ্তন হোৱা নাই ইয়াত পৰ্যবেক্ষকৰ অৱস্থান যদি আমি মানে এবাৰ পৰ্যবেক্ষণ কৰিছো ইয়াৰ পৰা ডিচেম্বৰ মাহত আৰু এবাৰ পৰ্যবেক্ষণ কৰিছো জুনত তাৰমানে আমাৰ পৰ্যবেক্ষকৰ অৱস্থান বা পৰ্যবেক্ষক বিন্দুৰ অৱস্থান পৰিৱৰ্তন হ'ল এই পৰ্যবেক্ষক বিন্দুৰ অৱস্থান যেতিয়া পৰিৱৰ্তন হ'ল তেতিয়া কিন্তু এই লক্ষ্য বস্তু কোনটো আছিল এই ওচৰত থকা তৰা সেইটোৰ অৱস্থান কিন্তু এনেকৈ পৰিৱৰ্তন হ'ল ঠিক আছে কিন্তু বাস্তৱত কিন্তু পৰিৱৰ্তন হোৱা নাই কিয় কাৰণে পৰিৱৰ্তন হৈছে কাৰণ পৰ্যবেক্ষক বিন্দুৰ পৰিৱৰ্তন হৈছে পৰ্যবেক্ষক বিন্দুৰ বা পৰ্যবেক্ষক অৱস্থানৰ পৰিৱৰ্তন হলে লক্ষ্য কৰা বস্তুটোৰ অৱস্থানৰ আপাত পৰিৱৰ্তন হয় তাৰমানে ডিচেম্বৰত ইয়াত আছিলে জুনত ইয়াত আহিলে এই আপাত পৰিৱৰ্তন হোৱা যেন লাগে ইয়াকে লম্বন বলে দি apparent shifting in the object the apparent shift in the position of the object when the observing points are changing this is called parallax how can we measure the distance of a planet or a moon by parallax method okay by parallax method অসমীয়াটো আৰু এনে গাই দিম মানে লম্বন পদ্ধতিৰে গ্ৰহ বা উপগ্ৰহৰ দূৰত্ব আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰি এই ভিডিঅ'বোৰ দেখাৰ সময়ত নোটবিলাক চাই ল'বা তেনেহলে ক্লিয়াৰ হৈ যাব to measure the distance say this is earth ekdom easy and this is a moon or planet say moon okay to measure the distance of the moon from the earth we have to see the moon simultaneously from the two positions on the earth তার মানে গ্রহ বা উপগ্রহ দূরত্ব নির্ণয় করার সময়ত আমি পৃথিবীর দুটা ভিন্ন অবস্থানৰ পৰা একে সময়তে উপগ্রহ লক্ষ্য কৰি দেখিব লাগিব বা চাব লাগিব বুজিছা চাব লাগিব কথাটো বুজিছা তাৰ মানে আমি দুটা পজিশন নিলো এ আৰু বি হয়তো এইটো হল আগমনী বি2 ধ্ৰুৱীয় হ'ব পাৰে তো আগমনী আৰু ধ্ৰুৱীয় দূৰত্ব আমি জানো তেনেহলে এতিয়া অবজার্ভিং পয়েন্টস
মানে পর্যবেক্ষণ বিন্দু, এটা আগমনী হল, আনটো কি হল ধুবুৰী। আমি এই দুটা পজিশনতে আমি টেলিস্কোপ এটা বহাই দিব লাগিব। এই দুটা পজিশনত দুটা টেলিস্কোপ বহাই দিব লাগিব ছেকটেণ্টৰ লগত। কাৰ লগত? ছেকটেণ্ট বহাই দিম। ছেকটেণ্টৰ লগত আমি ছেকটেণ্টত টেলিস্কোপ থাকি যায় আৰু ছেকটেণ্টৰ কাম হল কোণ নিৰ্ণয় কৰা। ফাৰ্ষ্টত আমি কি কৰিম? ফাৰ্ষ্ট এই মেথডটো কৰাৰ আগতে আমি কি কৰিব লাগিব? আগমনীৰ পৰাও এটা ডিষ্টেন্ট ষ্টাৰ মানে দুৰন্ত তৰা আৰু ধুবুৰীৰ পৰাও সেই একে দুৰন্ত তৰা আমি দুইজনকে সিলেকশন কৰিব লাগিব, যাতে সেই তৰাটোৰ অৱস্থান আৰু দিশ এই দুটা এ আৰু বি পর্যবেক্ষণ সাপেক্ষে পরিবর্তন নহয়, অর্থাৎ একে থাকে, অর্থাৎ স্থির হয়ে যাতে থাকে। তার মানে এটা কথা কম নয়। তোমালোকে কেতিয়াবা আকাশত তৰা দেখিছা, গ্ৰহ দেখিছা? কেতিয়াবা দেখিবা যে গ্ৰহবিলাক লাহে লাহে গতি কৰি আছে, কিন্তু গ্ৰহৰ পিছৰ ফালে তৰাবিলাক কিন্তু প্ৰায় স্থিৰ। তাৰ মানে সেইটোৱে পেৰালেক্স, সেইটোৱে লম্বন। তাৰ মানে গ্ৰহৰ পিছপিনে বেকগ্ৰাউণ্ড, এই যেনেকুৱা এইটো চকু এবাৰ লেফট আই এবাৰ ৰাইট আই দি দেখিলা, এইটো চেঞ্জ হৈছে, কিন্তু এই ব্যাকগ্রাউন্ডও কিন্তু চেঞ্জ নহয়, ঠিক আছে? তার মানে ব্যাকগ্রাউন্ডও চেঞ্জ নহয়, তার মানে ব্যাকগ্রাউন্ড সাপেক্ষে এইটো পজিশন চেঞ্জ হয়ে আছে, এইটুকু প্যারালেক্স কয়। তার মানে গ্রহটো গতি কৰি আছে, তোমালোকে চাবা গ্রহটো লাহে লাহে গতি কৰি আছে, নাইবা ৰাতি মুনক অবজার্ভ কৰি থাকিবা, মুনটো লাহে লাহে গতি কৰি আছে, কিন্তু তৰাবৰ গতি কৰা নাই, কিন্তু মুনটো লাহে 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 এনেকৈ মানে পৰিভ্ৰমণ কৰি আছে। ভালকৈ অবজাৰ্ভ কৰি দেখিবা মুনটো লাহে 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 গতি কৰি আছে। আৰু সেইটো ক্লিয়াৰ হ'ব যদি তোমালোকে টেলিস্কোপ দি দেখা, তেনেহ'লে দেখিবা একদম মুনটো এনেকৈ গতি কৰি আছে, কিন্তু পিছৰ তৰাবৰ গতি কৰা নাই। বুজিছা? ঠিক তেনেকৈ এ আৰু বি দুটা অৱস্থান পৃথিৱীত আমাক পছন্দ কৰিব লাগিব। উই হ্যাভ টু সিলেক্ট two different positions on the earth, and simultaneously from these two positions we have to select such a star that the position and direction of this star with respect to A and B remains same. তার মানে A আৰু B বিন্দুৰ পৰা আমি এটা ডিস্টেন্স স্টাৰ সিলেক্ট কৰিম। এইটো আমি আগমনীৰ পৰা আমাক এইটো চাব লাগিব, আৰু মোৰ বন্ধুজন এই ধুবুৰীত আছে, এই ধুবুৰীৰ পৰা সেই একে স্টাৰ মানে তৰাটো একে সময়তে চাব লাগিব, আৰু সেই তৰাটো অৱস্থান ধুবুৰীতো যি হ'ব আগমনীতো একে হ'ব, কাৰণ সেইটো গ্ৰহৰ পিছপিনে বহুত দূৰত আছে। বুজিছা? ক্লিয়াৰ? তো ফাৰ্ষ্টত আমি কি কৰিব লাগিব? এ আৰু বি দুটা বিন্দুৰ পৰা আমি দুৰন্ত তৰা এটা পছন্দ কৰিব লাগিব, যাতে এই দুৰন্ত তৰাৰ অৱস্থান আৰু দিশ পৃথিৱীৰ দুটা পৰ্যবেক্ষণ বিন্দু সাপেক্ষে একে থাকে। We have to select a distant stars as dash
such that its direction and position remain same with respect to two observing points on the earth. Then, and how will see these distant stars? এই দুরন্ত তারাটুক আমি কেনেকৈ চাম? উইথ দ্য হেল্প অফ টু টেলিস্কোপস। তাৰ মানে আমাৰ ইয়াত দুটা টেলিস্কোপস লাগিব। আৰু আগমনিৰ পৰাও মই চাম, ঠিক একে সময়তে ধুবুৰীৰ পৰাও আন এটা টেলিস্কোপৰ সহায়ত দুৰন্ত ষ্টাৰটো চাব লাগিব। প্ৰথমতে এর পৰা আমি এছ ডেছ ষ্টাৰটো চালো। মোৰ বন্ধুজনে একে সময়তে বি পজিশন মানে ধুবুৰীৰ পৰা সেই দুৰন্ত ষ্টাৰটো চালে। ঠিক আছে, তাৰপিছত একেলগে দুজন একেলগে টেলিস্কোপটো ঘূৰাই গ্ৰহটোক দেখিল। দুজন বন্ধু, মই আগমনিৰ পৰা গ্ৰহটো চাম, মোৰ বন্ধু কি মোৰ বন্ধুজন ধুবুৰীৰ পৰা কি চাব লাগিব? গ্ৰহটো চাব লাগিব। তাৰমানে এনেকৈ টেলিস্কোপটো ফিক্স কৰা আছিলে। এনেকৈ টেলিস্কোপটো ফাৰ্ষ্টে ডিষ্টেঞ্চ ষ্টাৰক আমি লক্ষ্য কৰিম, লক্ষ্য কৰি সেট কৰিলো। তাৰপিছত কি কৰিলো? এই দুজন বন্ধুৱে দুটা ভিন্ন অৱস্থানৰ পৰা একে সময়তে গ্ৰহটোক এনেকৈ চাম। তো চাওঁতে টেলিস্কোপটো এনেকৈ ঘূৰাই দিব লাগিব। তাৰমানে টেলিস্কোপটো এনেকৈ ঘূৰিলে ঠিক আছে। তাৰমানে আমি টেলিস্কোপটো ঘূৰালো। টেলিস্কোপটো ছেকেণ্ডৰ লগত আছে, মানে ছেকেণ্ডটো ঘূৰাব লাগে একচুৱেলি। তেনেহ'লে কি হ'ল? আমি এনেকৈ চালো, মোৰ বন্ধুজনে ধুবুৰীৰ পৰা এনেকৈ চালে। তো কিমান এংগেল ঘূৰিলে সেইখিনি আমি এই ছেকেণ্ড আৰু টেলিস্কোপৰ এৰেঞ্জমেণ্টৰ পৰা আমি নিৰ্ণয় কৰিব পাৰিম। ধৰি ললো যে আগমনিৰ অৱস্থানৰ পৰা যেতিয়া উপগ্ৰহটো চাইছো তেতিয়া কিমান কোণত ঘূৰিছে? φ1 কোণত ঘূৰিছে। আৰু ধুবুৰীৰ পৰা সেই বন্ধুজন ধৰিলো φ2 কোণত ঘূৰিছে। তেনেহ'লে এনেকৈ এটা পৃথিৱীত সৰল ৰেখা টানি দিল। তেনেহ'লে এই দুটা কি হ'ল? একান্তৰ কোণ। এইটো φ1 হ'লে এইটো φ1, এইটো φ2 হ'লে এইটো φ2। তেনেহ'লে এই টোটাল কোণ কি হ'ল? φ বুলি ধৰিলো। তাৰমানে ইয়াত লম্বন কোণ কিমান পালো? φ। এই লম্বন কোণ আমি ক'ৰ পৰা মেজাৰ কৰিলো? ওই টেলিস্কোপৰ গতিৰ পৰা আমি লম্বন কোণটো, আমি টেলিস্কোপ কিন্তু এনেকৈ গতি কৰালো, এনেকৈ গতি কৰালো। ফলতে কিমান গতি কৰিল সেই এংগেল বিলাক আমি টেলিস্কোপ আৰু ছেকেণ্ডৰ এৰেঞ্জমেণ্টৰ পৰা মেজাৰ কৰিব পাৰিম। তাৰ মানে φ1 মেজাৰ হ'ল, φ2 মেজাৰ হ'ল। এইটো φ1 হ'লে এইটো φ1, এইটো φ2 হ'লে এইটো φ2। তেনেহ'লে টোটাল এংগেলটো কিমান হ'ল? তাৰ মানে ইয়াত লম্বন কোণ কিমান হৈ গ'ল? লম্বন কোণ হ'ল φ = φ1 + φ2। এই লম্বন কোণটো কি পদ্ধতিৰে সহায়ত আমি ওলালো? এই টেলিস্কোপ আৰু ছেকেণ্ডৰ জৰিয়তে আমি এই কোণটো মেজাৰ কৰিলো। আমি মুনত বা উপগ্ৰহত কিমান কোণ কৰিলে এইটো আমি টেলিস্কোপৰ সহায়ত আৰু ছেকেণ্ডৰ সহায়ত নিৰ্ণয় কৰিব সক্ষম হলো। ঠিক আছে। আচ্ছা, এতিয়া এই ডিষ্টেন্সটো এইটোক এছ বুলি ধৰিলো, মানে ডিষ্টেন্স ফ্ৰম এ, আৰু এইটো ইয়াৰ পৰা এইখিনি এছ, ইয়াৰ পৰা এইখিনি এছ। বুজিলা? And this is observing point, this is another observing point. The distance between the two observing points is known as basis. The distance between two observing points is known as basis. A আৰু B বিন্দুৰ মাজৰ দূৰত্ব কি কোৱা হয়?
আধার, কারণ এইটো একটা পর্যবেক্ষণ বিন্দু, এইটো অ্যানাদার পর্যবেক্ষণ বিন্দু, এই দুটার মাজৰ দূৰত্ব বিশেষ কোৱা হয়। একদম ক্লিয়ার? আচ্ছা, তো এতিয়া মই কওঁ এই বিটো হল ধুবুৰী আৰু আগমনীৰ দূৰত্ব, এইটো আগমনীৰ পৰা চন্দ্ৰৰ দূৰত্ব, কোনটো বেছি? ডেফিনেটলি বি ভেরি ভেরি লেস দেন কি এস, মানে বি এসতকৈ বহুত সৰু। এটা কথা সেইটো আছে 10 মিটাৰ, এই বিন্দুটোত এইটো কোণ কৰিছে, এইটো যদি আৰু কমাই দিওঁ কোণটো আৰু কমি যাব নে নাযাব? এইটো 10 মিটাৰ আছিলে, এতিয়া এইখিনি 3 মিটাৰ হৈ গ'ল। কোণটো আগত এইখিনি কোণ আছিলে, এইবাৰ এইখিনি কম হ'ল। আকৌ দূৰত্ব কমাই দিল পর্যবেক্ষণ বিন্দুর, তাহলে কি হব? কোণটো কমি কমি যাব না না যাব? যাব। তার মানে কি বুঝলে? যেহেতু এই দূরত্বটু খুবই কম, এই দূরত্বটু খুবই কম, তাহলে এই কোণটোর মান খুবই কম হবে না বেশি হবে? কম হবে। বুঝিছা কথাটুকু? বুঝিছা না বুঝা নাই? তার মানে এইটো আছে 10 কিলোমিটার, এইটো কোণ কৰি আছে, এইটো হল বিন্দু। ডিস্টেন্স এই দুটা বিন্দু কমাই দিলে আকৌ কোণটো কমি গ'ল নে নাই? আকৌ কমাই দিল কোণটো কমি গ'ল নে নাই? কথাটো বুঝিছা? তার মানে দূরত্ব বাড়ি বাড়ি গেলে কোণটো বাড়ি বাড়ি যায়, আর দূরত্ব কমি কমি গেলে কোণটো কমি যায়। যেহেতু বুঝিছা? আচ্ছা, ক্লিয়ার? তার মানে এইটো করিল, ঠিক আছে? এইটো 10 কিলোমিটার, এইটো 10 কিলোমিটার, এইটো 10 কিলোমিটার, এইটো কোণ কিমান হ'ব? 60 ডিগ্ৰী। এতিয়া যদি আৰু দূৰত্ব বঢ়াই দিওঁ আৰু কোণটো কি হ'ব? কমি যাব। আৰু দূৰত্ব বঢ়াই দিওঁ আৰু কোণটো কি হ'ব? কমি কমি যাব। এইটো এনেই 30 কিলোমিটার, আৰু এইটো দূৰত্ব বাঢ়ি বাঢ়ি গৈ আছে, তেনেহ'লে এই যে দূরত্ব যিমান, এই বিন্দু দুটা ফিক্সড, এতে দূরত্ব যিমান বাঢ়ি গৈ আছে, দেখিছে না? ইমান কোণটো কমি কমি গৈ আছে, কোণটো কমি কমি গৈ থাকিব। তাৰ মানে ইয়াৰ পৰা তুমি বহুত দূৰত যেহেতু, তেনেহ'লে এই কোণটো কমি যাব না বহুত সৰু হ'ব। তাৰ মানে কিহৰ কাৰণে সৰু হ'ল? কাৰণ এটা এই বি এই এছতকৈ বহুত সৰু, বি ভেরি ভেরি লেস দেন এস, গতিকে এই কোণটোৰ মান হয় কম, বৰ সৰু বা ভেরি স্মল। ক্লিয়ার? এইটো পইণ্ট পি বুলি ধৰি লওঁ। তেতিয়া আমি এটা বৃত্ত আঁকি দিম। বৃত্ত এনেকৈ ইমাজিন কৰা, কল্পনা কৰা, ঠিক আছে? এনেকৈ বৃত্ত এটা কল্পনা কৰিলো। বৃত্ত কল্পনা কৰিলে পিটো হৈ গ'ল কেন্দ্ৰ, তেনেহ'লে এ পি আৰু বি পি কি হ'ব? ব্যাসাৰ্ধ হৈ যাব বৃত্তটোৰ। আৰু এ বিটো কি হৈ যাব? চাপ হৈ যাব। না বুঝা নাই? যেতিয়া কোণটো সৰু হৈ গ'ল, বুজিছা? যেতিয়া কোণটো সৰু হ'ব, মনত ৰাখিবা আৰু এটা কথা, এইটো বৃত্ত, এইটো এতিয়া চাপ হৈ গ'ল না, এইটোও চাপ হৈ গ'ল, ইয়াৰ পৰা এইখিনি এইটোও চাপ হৈ গ'ল, এইটোও চাপ হৈ গ'ল। দেখা, কোণ কমি কমি গ'লে এটা সময় চাপটো কি হৈ যায়? সৰল ৰেখা হৈ যায় নে নাই? যেহেতু কোণটো বহুত সৰু, গতিকে এই চাপটো আৰু এই বিটো প্ৰায় একে হ'ব। তার মানে since the parallactic angle is very small, therefore
since the parallactic angle is very small, why very small parallactic angle? Because this B is very less than S, then parallactic angle is very small. Then we can imagine a circle with P as its center, and this arc AB is equal to B. যেহেতু লম্বন কোণ বহুত সৰু, গতিকে আমি কি কৰিম জানা, এটা বৃত্ত কল্পনা কৰিম, সেই বৃত্তটোৰ কেন্দ্ৰ হৈছে P, আৰু তেতিয়া এই বৃত্তৰ চাপখিনি এই আধাৰ বিৰ সমান হ'ব। ঠিক আছে, তো তোমালোকক মই আগতে এটা বস্তু শিকাইছিলো যে কোণ মানে হল চাপ বাই ব্যাসার্ধ। কোণটো কিমান আছে, ইয়াত কোণটো লম্বন কোণ, চাপ কি হৈ আছে, চাপটো হৈ আছে চাপ AB, ব্যাসার্ধ কোণটো হৈ আছে ব্যাসার্ধ AP और BP। তো এই চাপটো AB কার সমান, বিৰ সমান, ব্যাসার্ধ AP কিমান লৈছো S, তো S ইকুয়াল টু B/5। ঠিক আছে, B হল ধ্রুবী আর আগমনের দূরত্ব জানো, আর এইটো লম্বন কোণ, এইটো লম্বন কোণ কোন পদ্ধতির সহায়ত গণনা করিল, এই যে কোন পদ্ধতির সহায়ত গণনা করিল, এই যে দুটা টেলিস্কোপ বহাইছিল কিমান ঘূৰিল, তারপর আমি লম্বন কোণটো নির্ণয় করিল। তার মানে এইটোও জানো, এইটোও নির্ণয় করিল। তেনেহলে S টো কার, পৃথিবীর পৰা চন্দ্ৰৰ দূরত্ব, কার, পৃথিবীর পৰা চন্দ্ৰৰ দূরত্ব। তো হয়ে গেল, তাহলে চন্দ্ৰৰ দূরত্ব আমি এনেকৈ মেজার করিব পাৰিম। দেখিছা বিজ্ঞান কি, যে আমি চন্দ্ৰত নোযোৱাকৈ চন্দ্ৰৰ দূৰত্ব আমি পৃথিৱীৰ পৰা নিৰ্ণয় কৰিবলৈ সক্ষম হৈছো। তেনেহলে বিজ্ঞান কিমান এডভান্স হৈছে, তা চন্দ্ৰত নোযোৱাকৈ আমি পৃথিৱীত বহি চন্দ্ৰৰ দূৰত্ব পৃথিৱীৰ পৰা কিমান নিৰ্ণয় কৰিব পাৰি। ঠিক আছে, এতিয়া গ্রহর দূরত্ব নির্ণয় করিল বা উপগ্রহ দূরত্ব নির্ণয় করিল, কিন্তু আমি তরার দূরত্ব কেন করে নির্ণয় করিব? হাউ ক্যান উই মেজার the distance of a star by parallax method। অসমীয়াটো চাই লবা, তোমালোকে PDF ফর্মত দিয়াই আছে। ঠিক আছে, আচ্ছা, এইটো হল সূর্য। ঠিক আছে, সূর্যৰ চাৰিওফালে পৃথিৱী এনেকৈ ঘূৰি আছে। তেনেহলে এইটো কি, অরবিটস, মানে কক্ষপথ। কি কম, এইটো কক্ষপথ। কার কক্ষপথ? পৃথিবীর। কার চারিওফালে? সূর্যর চারিওফালে। এইটো A আৰু এইটো B, তার মানে অপোজিট। ঠিক আছে, এইটো অপোজিট। বুজিছা? এইটো কিমান জানো, এইটো AU টুৱাইছ AU হ'ব। এই মেথডটোত যে এইটো এটা দেখা, এই একেই, খালি অলপ এইটো ষ্টার ইয়ার ডিস্টেন্স মেজার করব খুঁজিছো। To measure the distance of a star by parallax method. Okay.
we have to select a distant star. তার মানে আমি একটা distant star select করি ম্যাপ। ক্লিয়ার? এতিয়া কতাছো এতাছো ধৰা জানুৱাৰী মাহত কতাছো জানুৱাৰী মাহত এতাছো জানুৱাৰী মাহত আমি এই ডিস্টেন্স স্টার একটা সিলেক্ট করিম। কেনেকৈ সিলেক্ট কৰিম? টেলিস্কোপের মাধ্যম দিয়ে আমি এই দূৰত থকা তৰাটো লক্ষ্য কৰিম, যাতে এই তৰাটোৰ অৱস্থানৰ দিশ পৃথিৱীৰ কক্ষপথৰ এ আৰু বি বিন্দু সাপেক্ষে একই থাকে। To measure the distance of a star by parallax method, we have to select a distant star such that its position and direction remain same for all positions of the earth on its orbital motion. তার মানে এই ডিস্টেন্ট স্টার টু পৃথিবীর কক্ষপথের যে কোনো বিন্দু সাপেক্ষে যাতে একে থাকে। তো জানুৱাৰী মাহত আমি কি কৰিম? জানুৱাৰী মাহত আমি এ বিন্দুত টেলিস্কোপটো সেট কৰিল। জানুৱাৰী মাহত এ বিন্দুত টেলিস্কোপটো সেট কৰিল। এই টেলিস্কোপ দিয়ে আমি এই এফ ডিস্টেন্স স্টারটো লক্ষ্য কৰিল। তাৰ পিছত টেলিস্কোপটো ঘূৰাই দি আকৌ সেই যিটো তৰা দূৰত্ব মেজাৰ কৰিম সেইটোক আমি তাৰ পিনে ফকাস কৰিম। তাৰ মানে এতিয়া টেলিস্কোপটো ঘূৰাই এছত ফকাস কৰিল। তেনেহলে এই এংগেলটো কিমান? থিতা। থিতা 1 ধৰিল। তো তাৰ মানে এনেকৈ এই এংগেলটো মেজাৰ কৰিল। তাৰ পিছত আমি 6 মাহ অপেক্ষা কৰিব লাগিব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন মাহত। ঠিক জুন মাহত আমি ইয়াত থাকিম, কারণ পৃথিবী সূর্যের চারিওফালে ঘুরতে 1 বছর 12 মাহ লাগে। ইয়াত জানুৱাৰী মাহ হলে ইয়াত কি হবে? জুন মাহ। এই জুন মাহত আকৌ একে এপ স্টার আকৌ টেলিস্কোপৰ সহায়ত লক্ষ্য কৰিম। We have to again see the distance a star F. Then move the telescope towards the star. তার পিছত আমি আকৌ কি কৰিম? এই টেলিস্কোপটো স্টাৰৰ পিনে ফকাস কৰি দিম। তেনেহলে টেলিস্কোপটো কিমান ঘূৰিলে এই কোণটো আমি মেজাৰ কৰিম, কিমান হৈ গ'ল থিতাটো। তেনেহলে ইয়াৰ পৰা এইখিনি ড্ৰ কৰি দিলে এইটো থিতা 1 হলে এইটো থিতা 1, এইটো থিতা 2 হলে এইটো থিতা 2, গোটেইটো থিতা। তার মানে প্যারালেকটিক অ্যাঙ্গেল লম্বন কোণ কিমান হৈ গল? থিতা ইকুয়াল টু থিতা 1 প্লাস থিতা 2 আমি মেজার কৰিবলৈ সক্ষম হলো। ঠিক আছে। এতিয়া পৃথিবীর পৰা তৰাবোৰ বহুত দূৰত থাকে। আরে এইবাৰ বেসিসটো কি হল? আধারটো হৈ গল এইটো হল ডায়ামিটার বা এইটোকে ডি দিল, এই ডিস্টেন্সটো ডি দিল। এইটো ডায়ামিটার অফ দা অরবিটস অফ দা আর্থ, মানে পৃথিবীর কক্ষপথের ব্যাস হয়ে গেল। ঠিক আছে। যেহেতু এই কোণটো কম, is very small, then we can imagine a circle. মানে আমি এনেকৈ আকৌ এটা বৃত্ত কল্পনা কৰিল আৰু সেই বৃত্তৰ চেণ্টাৰটো হল এছ। তাহলে বৃত্তৰ ব্যাসার্ধ এএস কি? ডি। বিএস কি? ডি। তো কোণ ইকুয়াল টু কি জানো? যে কোণ লম্বন কোণ ইকুয়াল টু ইয়াত হব চাপ বাই ব্যাসার্ধ। তাহলে ইয়াত লম্বন কোণ থিতা, চাপটো কি? ডি, ব্যাসার্ধ কি?
এই পৃথিৱীৰ পৰা তৰাটোৰ দূৰত্ব। পৃথিৱীৰ পৰা তৰাটোৰ দূৰত্ব কিমান দেখিছো? কেপিটেল ডি। কেপিটেল ডি ইকুৱেল টু স্মল ডি বাই থিটা। এইটো আমি জানো, এইটো ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ হ'ব টুৱাইচ এ ইউ। এই কোণটো আমি মেজাৰ কৰিলো টেলিস্কোপৰ পৰা, তো এইটোও জানিলো, তো এইটো মেজাৰ হ'ল নে নাই? তো এনেকৈ আমি তৰাৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰিম। থেংক ইউ।